হাই ফ্ৰেণ্ড, খবৰ বহুত বেছি বেয়া। আমি 4জন মানুহ আৰু 4জনে মানে পুৰা বেমাৰত পৰি আছোঁ, একদম ভাল নহয়। আৰু হাজবেণ্ডৰ মানে বহুত বেছি প্ৰব্লেম, পুৰা মানে দুৰ্বল হয়। আৰু আজি 3 দিন হ'ল সি মানে জ্বৰ হৈ আছে, খাব নোৱাৰে, পেটত ভোক লাগে কিন্তু খাব খুজিলে মানে বমি হয় আৰু সেই অৱস্থা হৈ আছে। সেইটো কাৰণে মানে ভাল লগা নাই একদম। আৰু মোৰো মাতটো শুনি গমে পাইছে কেনেকুৱা হৈ আছে, একদম পুৰা চৰ্দি, গাৰ বিষ, কঁকালৰ বিষ এনেকুৱা হৈ আছে। আৰু মানে আমি যেতিয়াৰ পৰা আহিছোঁ দিল্লীত, তেতিয়াৰ পৰা মানে কোনোবা নহয় কোনোবা এজনৰ মানে কিবা নহয় কিবা এটা হৈয়ে আছে। মানে জাগাটোৱে আমাক মানা নাই নেকি, একদম এতিয়া আহিলোঁ, এতিয়া যাওঁ বুলিও যাব নোৱাৰোঁ, মানে এনেকুৱা অসুবিধা হৈ আছে। হ'লেও অহা বছৰ যাম আৰু আমি নাথাকোঁ, বাহিৰত থকা হৈ গ'ল। আৰু মানে দিল্লীত আহিয়ে মানে বাহিৰত থকা মানে মন ভৰি গ'ল আৰু হৈ গৈছে। বহুত মানে কষ্ট পাইছোঁ, দুটাকে বাচ্চা লৈ বাৰে বাৰে এনেকৈ বেমাৰ হৈ থাকিলে মানে বহুত অসুবিধা হয়। আৰু বিশেষকৈ হাজবেণ্ডৰ বেমাৰ হ'লে বহুত মানে অসুবিধা হয়, বজাৰ কৰা, খোৱা লোৱা, থকা মানে বহুত বেছি অসুবিধা। তো জ্বৰৰ ঔষধ খাইছে, ভাল পাইছে অকণমান জ্বৰটো, কিন্তু প্ৰেছাৰ ল' আছে আৰু ব্লাডো অকণমান কম আছে। সেইটো কাৰণে ডক্টৰে মানে ভাল এনেকুৱা বস্তু খাব দিছে আৰু য'ত ভিটামিন পায়, শক্তি পায়, সেনেকুৱা বস্তু। তো এয়া হৈছে ছাগলী মাথা মই বনাই আছোঁ। আৰু এয়া হাজবেণ্ডৰ কাৰণে হয় একচুৱেলি, মানে সি অকণমান শক্তি পাওক বুলিয়ে মানে অনা হৈছে। আৰু ধুনীয়াকৈ এতিয়া মই বনাই আছোঁ। আৰু ছাগলী মাথা হয় যিহেতু, সেইটো কাৰণে অকণমান মছলা পাতি বেছিকৈ দি স্পাইচিকৈ অকণমান বনাব লাগিব, নহ'লে যেনেকৈ তেনেকৈ বনালে মানে ভাল নালাগে খাব। সেইটো কাৰণে মই এয়া ধুনীয়াকৈ বনাই আছোঁ। এয়া শুকান মছলা অকণমান পানীত মিলাই সেনেকৈ দি দিলোঁ, জিৰা, ধনিয়া, মিট মছলা, জলকীয়া পাউডাৰ গোটেইখিনি মিক্স কৰি দি দিছোঁ। আৰু ধুনীয়াকৈ ভাজা হৈ গৈছে আমাৰ মাংসখিনি। বহুত টাইম মই ভাজিলোঁ মাংসখিনি, ভাজি একদম কালাৰে মানে চেঞ্জ হৈ গৈছে আৰু কেৰাহীটো অকণমান মানে লগা নিচিনা হৈ গৈছে। আৰু এইখিনি হৈছে মেইন বস্তুখিনি, এইখিনি হৈছে মগজখিনি। আৰু এইখিনি মই পিছত দি দিলোঁ, মাংসখিনি ভাজা হোৱাৰ পিছত। আগতে দিলে মানে একদম ভাঙি যায়, সেইটো কাৰণে ভাল নালাগে। এতিয়া দিছোঁ, বেছিকৈ নাভাঙে। আৰু অলপ লৰাই মই পানী দিলোঁৱে এতিয়া মাংসত। আৰু মাংসত অকণমান বেছিকৈ পানী দি মই 10-15 মিনিটমান উতলিব দিম মাংসখিনি, যাতে ভালকৈ উতলি আহে আৰু মাংসখিনি সিজি যায়। আৰু ছাগলী মাথা খোৱাটো মেইন সেইটোৱে উদ্দেশ্য না, তাৰ ভিতৰৰ বস্তুখিনি যাতে ধুনীয়াকৈ ওলাই আহে। তো সেইটো কাৰণে মই বইল হ'ব দিম অকণমান সময়, মানে 10-15 মিনিটমান। তাৰপিছত হৈ যাব আৰু মাংস আমাৰ। আৰু কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে। আৰু যিহেতু মই স্পাইচিকৈ বনাম, নহ'লে খোৱা নাযায়, তো সেইটো কাৰণে কেঁচা জলকীয়া 8-10টামান মই এনেকৈ কাটি দিছোঁ ডাঙৰ ডাঙৰকৈ। আৰু এতিয়া আমাৰ মাংসখিনি ধুনীয়াকৈ উতল আহিছে। এতিয়া মই অকণমান আৰু মিট মছলা দিছোঁ, দি পেলাই এতিয়া নমাই থ'ম আৰু মাংসখিনি। তো সেয়াই, আমি বহুত প্ৰব্লেমত আছোঁ, মানে একদম ভাল নহয় খবৰ আমাৰ। তো নাথাকিলেও নহয়, এনেকৈ থাকিবই লাগিব, কৰিবই লাগিব, খাবই লাগিব, উপায় নাই। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব।